বিশ্ববিদ্যালয়ের নাম ভর্তির মেশিন বিনামূল্যে করো, গুয়াহাটি বিশ্ববিদ্যালয়ের নাম ভর্তির মেশিন বিনামূল্যে করো, আমার দাবি মানিবই লাগিব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে নলবাৰীৰ চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে কৰিলে প্ৰতিবাদ সাব্যস্ত। বিশ্ববিদ্যালয়ৰ হেমাহিৰ বাবে নামভৰ্তিত জটিলতাৰ অভিযোগ শিক্ষাৰ্থীৰ, ষান্মাসিকৰ ফলাফলৰ বিসংগতিৰ অভিযোগ। আজি পশ্চিম নলবাৰী কামৰূপ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰে। নামভৰ্তিৰ মাচুল বৃদ্ধিক লৈ প্ৰতিবাদমুখী হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষান্মাসিকৰ ফলাফলৰ ক্ষেত্ৰতো বিসংগতি হোৱা বুলি ছাত্ৰ ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰে। চৰকাৰে নিযুত মাইনাৰ দৰে অভিলাষী আঁচনি আনিছে যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই হঠকাৰী সিদ্ধান্তই বিমূৰত পেলাইছে ছাত্ৰ ছাত্ৰীসকলক। নামভৰ্তি মাচুল ৰেহাই কৰি নিদিলে আধাতেই শিক্ষা জীৱন এৰিব লাগিব বুলিও জানিবলৈ দিয়ে শিক্ষাৰ্থীসকলে। সেয়ে ছাত্ৰ ছাত্ৰীসকলে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক এই বিষয়টো গুৰুত্ব সহকাৰে লৈ ছাত্ৰ ছাত্ৰীখিনিয়ে উপকৃত হোৱাকৈ সিদ্ধান্ত ল'বলৈ আহ্বান জনাইছে। তাত ৰিজাল্টবিলাক প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীৰে বেক আহিছে, মানে এৰিয়াৰ আহিছে। যিবিলাক ছাত্ৰ ছাত্ৰী এৰিয়াৰ আহিব নালাগিছিল সেইবিলাক ছাত্ৰ ছাত্ৰীৰ এৰিয়াৰ আহিছে। গতিকে শিক্ষা বিভাগে আৰু মন্ত্ৰী পৰিষদে যাতে এই এৰিয়াৰবিলাক উঠাই দিয়ে আৰু ফ্ৰী এডমিশ্যন কৰাই দিয়ে। অতুল ভূঞাৰ প্ৰতিবেদন, প্ৰতিবেদক লাইভ। গুৱাহাটী বিশ্ববিদ্যালয়ত এই প্ৰথম ষান্মাসিকৰ যি ফলাফল ঘোষণাৰ পিছত যিটো খামখেয়ালি সৃষ্টি হৈছে, সেই খামখেয়ালিটো আমি কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে আমি কোনোদিনে মানি ল'ব নোৱাৰোঁ। কাৰণ এই খামখেয়ালিটো আমাৰ কামৰূপ মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী ষান্মাসিকৰ প্ৰথম সমূহ ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই খামখেয়ালিটো আমি এককভাৱে কোনোভাৱে মানি ল'ব পৰা নাই। তো আমি এইটো সমস্যাটো সমাধান কৰিবলৈ আমি অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। কাৰণ আমাৰ এই গ্ৰাম্য অঞ্চলত যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ এই মহাবিদ্যালয়ত অধ্যয়নৰত হৈ আছে সেইসকলৰ সকলোৰে ঘৰুৱা অৱস্থা সিমানো ভাল নহয়। আজি আমাৰ এডমিশ্যনৰ নটিচ ওলাইছে যে নটিচখনত আছে যে যদি বেক থাকে বা এৰিয়াৰ আহে তেতিয়াহ'লে আমি 4,060 টকাকৈ আমি দিব লাগিব। কিন্তু আমাৰ কাৰণে আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ কাৰণে এইখিনি মাচুল দিয়াটো আমাৰ কাৰণে সম্ভৱপৰ নহয়। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক কি আহ্বান জনাবা? ইয়াৰ পৰা মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আমি এটাই আহ্বান জনাওঁ যে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ বিষয়। কাৰণ ছাত্ৰ সমাজৰ এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। এই বিষয়টোত যদি আমি তেখেতসকলে যদি আমাক সহায় নকৰে তেতিয়াহ'লে আমাক কোনে সহায় কৰিব? আমাৰ দেউতা মাসকলেও আমাৰ এই বিষয়টোত আমি তেখেতসকলেও আমাক ভাবিব লাগিব। তেখেতসকলৰ আমাৰ এই কথাখিনি বিনামূলীয়া কৰিব লাগিব। এডমিশ্যনৰ মাচুলটো আমাক বিনামূলীয়া কৰিব লাগিব। এইটো আমাৰ স্পষ্ট মত যে আমি এই মাচুল আমি কোনোদিনে দিব নোৱাৰোঁ। কাৰণ ইয়াৰ কাৰণে আমাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে অনাকাংক্ষিতভাৱে আমাৰ শিক্ষা জীৱন আধৰুৱা হৈ ৰ'ব। কিন্তু বহুতো ছাত্ৰ ছাত্ৰী অকল কামৰূপ মহাবিদ্যালয়ৰে নহয়, নলবাৰী জিলা হওক, বজালী জিলা হওক, বহুতো ছাত্ৰ ছাত্ৰীৰে শিক্ষা জীৱন আধৰুৱা হৈ ৰ'ব। এটাই প্ৰব্লেম হৈছে যে নামভৰ্তি বিনামূলীয়া নামভৰ্তি যিহেতু আমি সকলো ষ্টুডেণ্টখিনিয়ে পাব লাগিছিল, সেই ষ্টুডেণ্টখিনি এতিয়া বিনামূলীয়াভাৱে নামভৰ্তি কৰা অসমৰ্থ হৈ আছোঁ। যিহেতু আমাৰ এৰিয়াৰ আহিছে, এৰিয়াৰ অহাটো আমাৰ তো প্ৰব্লেম নহয়, আমাৰ এক্সাম ভাল হৈছে। কিন্তু এৰিয়াৰটো গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা হৈছে, সেইটো তেওঁলোকৰ দাবী, তেওঁলোকে ঠিক কৰিব লাগিব। নহ'লেতো আমাৰ প্ৰব্লেম গোটেই ষ্টুডেণ্টখিনিৰে হৈছে। যিহেতু আমি ষ্টুডেণ্টখিনি হৈছোঁ দৰিদ্ৰ সীমাৰ তলৰ ষ্টুডেণ্ট গোটেইখিনি। এতিয়া কালি আমাৰ এডমিশ্যন দিছে, এডমিশ্যনৰ পৰা ইমান 4,060 টকা এডমিশ্যন দিব নোৱাৰোঁ। এতিয়া নোৱাৰিলে আমাৰ গোটেইখিনি ষ্টুডেণ্ট, মোৰ বুলি নহয়, আমাৰ কামৰূপ কলেজৰ যিমানখিনি ষ্টুডেণ্ট আছে গোটেইখিনি ষ্টুডেণ্টে মানে শিক্ষা জীৱনটো আধৰুৱা হিচাপে ৰৈ যাব। ইয়াতে মানে শেষ কৰিব লাগিব। এতিয়া আমাৰ পঢ়িব ইচ্ছা থকাবিলাকেও মানে নোৱাৰিম আৰু সেইটোৱে বহুত। এতিয়া সেই যিহেতু মানে শিক্ষা বিভাগ তেওঁলোকে যাতে এই দাবীটো সোনকালে যাতে কিবা এটা সহজভাৱে সেই কৰি দিয়ক। তোমালোকৰ কি বিনামূলীয়া কৰি দিব লাগে নামভৰ্তিটো? সোনকালে মানে কালি যিহেতু এডমিশ্যন, কালিৰ আগত মানে আজিয়ে যিমান পাৰে সিমানখিনি সহযোগ যাতে আমাক আজিয়ে কৰি দিয়ে। প্ৰতিবেদক লাইভ, পোহৰৰ দিশে এখোজ।